বুজিছে নাই? অঁ ইয়াত পাব, আকৌ ইয়াৰ পৰা আৰম্ভ হ'ব। ওপৰটো কাটিব নোৱাৰে? হ'ব। এই দুটা ছাইড গ'ল নহয়, এইটো এ বি, আকৌ এইটো চি ছাইডটো আৰম্ভ হ'ব। আকৌ চি ছাইডটো আৰম্ভ হ'ল, আকৌ ডি ছাইডটো আৰম্ভ হ'ব। ডি ছাইডটো আৰম্ভ হোৱাৰ পিছত এই তলটো শেষ হ'ব। তাৰপিছত ইয়াৰ পৰা যাব। এইটো মানুহটো উঠি যাব নালাগে, ধৰি লওক ইয়াৰ পৰা অন্ততঃ 5 ফুট যাব। এইটো কাটিং কটাৰী আছে। তেনেকৈ এই দুই ইয়াৰ যাব, আকৌ এইটো ছাইডে যাব। এইটো মানে ইয়াৰ প্ৰটেকশ্যন, ই নিজে নিজে প্ৰটেকশ্যন দি থাকে গছজোপাক। যিমান আৰ্লি মৰ্ণিং কাটিব পাৰে সিমান ৰসটো আহে। ৰাতিপুৱাটো লগাই ইয়াত মোৰ নাম সঞ্জীৱ সেনাপতি, ঘৰ বৰবিল। কেতিয়াৰ পৰা জড়িত হৈ আছে এই ৰবৰ খেতি? মই 2017 চনৰ পৰা ৰাবাৰ খেতিৰ লগত জড়িত। মাজুলীত চাগে পোনপ্ৰথমবাৰ আপুনিয়ে কৰিছে? মাজুলীত প্ৰথম প্ৰডাকশ্যন মই কৰিছোঁ বাৰু, আৰু ৰাবাৰ এনেই বাগান আৰু লগাইছে 2-4জন এতিয়া বৰ্তমান। কেনেধৰণৰ মানে উৎপাদন কেনেধৰণৰ হয়? মানে ৰাবাৰ খেতিৰ পৰা এটা পৰিয়াল চলিবলৈ পৰাকৈ উৎপাদন কৰিব পৰা হয় নে গোটেই বছৰটো? ৰাবাৰ খেতি বহুত বেছি মই নকওঁ, মিনিমাম 100 জোপা যদি ৰাবাৰ প্ৰডাকশ্যন কৰিব পাৰে, তাৰমানে প্ৰথম বছৰ, দ্বিতীয় বছৰ নকওঁ, তৃতীয় বছৰৰ পৰা এটা পৰিয়াল সুন্দৰভাৱে চলিব পাৰে। তাৰমানে একদম ভাল চাকৰি কৰা মানুহৰ নিচিনাকৈ মিলাই চলিব পৰা ব্যৱস্থা আছে। এতিয়া মোৰ বাগানখনতে ধৰি লওক 6 বিঘা মাটিৰ বাগান, ইয়াত মই আৰু এটা পৰিয়ালক সংস্থাপন দিব পৰা ব্যৱস্থা আছে। এতিয়া আপোনাৰ প্ৰডাকশ্যন কেনেধৰণে পায়? কটাৰ ব্যৱস্থাটো কেনেধৰণৰ পৰা আৰম্ভ, কেতিয়াৰ পৰা আৰম্ভ? এই 2025 চনৰ পৰা মই আৰম্ভ কৰিছোঁ এই যিটো প্ৰডাকশ্যনটো, এইটো গছৰ কাটিং প্ৰডাকশ্যন হয়, আৰম্ভ কৰিছোঁ। আৰু এই বছৰ এতিয়া সেই 3 মাহ বন্ধ থাকে মাজত, যেতিয়া গছৰ পাতটো সৰি যায়, খৰাং হয় যে, তাৰপিছত গছৰ পাত ধৰাৰ লগে লগে আকৌ প্ৰডাকশ্যন আৰম্ভ হয়। এইবাৰ মই এপ্ৰিল মাহৰ পৰা আৰম্ভ কৰিলোঁ, এতিয়া এপ্ৰিল মে 2 মাহ আৰম্ভ কৰিছোঁ আৰু এতিয়া চলি আছে প্ৰডাকশ্যন। মাজুলীত কোনো ভাবিব নোৱাৰা এটা খেতি আপুনি আৰম্ভ কৰিলে। মাজুলীত তেনেধৰণৰ দেখা পোৱা নাযায়, আৰু এইটো এটা ধুনীয়া ব্যস্ত অঞ্চল। হয়, তাৰ ভিতৰত ৰবৰ বাগান। হয়। কেনেকৈ আহিলে মনলৈ? কেনেকৈ মানে মই সেই মোৰ বন্ধু 2জনমানৰ ওচৰলৈ এনেই ফুৰিবলৈ যাওঁতে তেওঁলোকৰ ৰাবাৰ বাগান দেখি আহিলোঁ, আৰু তেওঁলোকৰ পৰা কিছুমান পৰামৰ্শও ল'লোঁ। লোৱাৰ লগে লগে তেওঁলোকে মোক ইয়াৰ মানে বিষয় লৈ গাইডবুক কিছুমান দিলে, সেইখিনি পঢ়িলোঁ। পঢ়ি চালোঁ যে এনেই আবাদীকে আমাৰ বাম মাটি যিখিনি পৰি থাকে, তাতকৈ অন্য খেতি কৰাতকৈ ৰাবাৰত মই অলপ সুবিধাটো বেছি দেখিলোঁ মানে। গতিকে আমাৰ কিছুমান মাটি এনেই হাবি জংঘল হৈ পৰি আছে, গতিকে সেইখিনি পেলাই নথৈ যদি আমি ৰাবাৰ গছ 100 জোপাও লগাই থওঁ তাত, গতিকে তাৰ পৰা অন্ততঃ 7 বছৰ কিন্তু ধৈৰ্য ধৰিব লাগিব। 7 বছৰ ধৈৰ্য ধৰিব লাগিব। 7 বছৰ ধৈৰ্য ধৰাৰ পিছত তাৰ পিছৰ পৰা কিন্তু এটা পৰিয়াল সুন্দৰভাৱে চলিব পাৰে। আৰু বৰ্তমান ৰাবাৰৰ চাহিদা কেনেকুৱা বজাৰত? ৰাবাৰৰ চাহিদা যথেষ্ট। তাৰমানে ৰাবাৰটো জোৰাবই নোৱাৰে, ৰাবাৰটো এনেকুৱা হৈছে মানে। আমাৰ অসমততো ৰাবাৰৰ পৰা যিবোৰ বস্তু বনায়, আমাৰ অসমত তাৰ ফেক্টৰী নাই। অসমত মানে আপাৰ আচাম হেৰিয়াত নায়েই, কাৰণ কেৰেলাতহে বেছিকৈ আছে ইয়াৰ। এই যিটো কেঁচামাল আপুনি উৎপাদন কৰে, এই কেঁচামালখিনি ক'ত যায়? কিমান টকা কিলো ভাৰত মানে হেৰিয়ত বিক্ৰী কৰা হয়? এইখিনি এনেই এইটো হেৰি চিষ্টেমত হয়, এইটো কি বজাৰ কয় যে, যিটো নহয় এইটো ৰেটটো তাৰমানে হেৰি ইণ্টাৰনেশ্যনেল হেৰি হয়,
ইয়াৰ ৰেটটো কোনো ধৰা বন্ধা নাথাকে। এইটো নেটত চাই নেটত যেনেধৰণে চলি থাকে সেইটো ৰেটেই বেপাৰী আহি দিয়ে ইয়াত। আৰু ইয়াৰ এনেই প্ৰাইভেট বেপাৰী কম নাথাকে তাৰমানে। এইটো চৰকাৰী গুদাম থাকে, চৰকাৰী গুদামৰ পৰা নিবলৈ আহে, তেওঁলোকে লৈ গুচি যায় তাৰমানে। ইয়াৰ ৰেটটো কোনো নিৰ্ধাৰিত নহয়। কেতিয়াবা 150 টকালৈও নামি গুচি যায় কেজি, কেতিয়াবা আকৌ আপোনাৰ 3500 টকাও হৈ যায়। 3500 কৈছোঁ, 350 টকা কেজি হয়, কেজি হয়। এতিয়া যোৱা বছৰ এইটো ইয়াৰ ৰেট আছিলে মানে কুইণ্টেল 3500, কুইণ্টেল 3500 হ'লে কেজি 350, গতিকে 35,000 আছিলে যোৱাবাৰ। এইবাৰতো এতিয়া 26,000 পাইছেগৈ, আৰু বা কিমান বাঢ়িব তেনেকুৱা হয়। এইটো ইণ্টাৰনেশ্যনেল মাৰ্কেটত যেনেকৈ হয় তেনেকৈ হয় সেইটো ৰেট। এটা ছিজনত মানে যোৱা বৰ্ষত আপুনি কিমান কুইণ্টেল ইয়াৰ পৰা? যোৱা বছৰ মই 3 মাহ প্ৰডাকশ্যন কৰিছিলোঁ, তাৰপৰা সেই 1 লাখ মান টকা পালোঁ। আৰু এই বছৰ এতিয়া কাটিং আৰম্ভ কৰিছোঁ, 2 মাহ হৈছে। 2 মাহত ধৰি লওক 3 কুইণ্টেল মই এতিয়ালৈকে মোৰ প্ৰডাকশ্যন হৈছে। 3 কুইণ্টেলটো কিমান হ'ব? 326 হ'লে, গতিকে সেইখিনি হৈছে আৰু 325 75, প্ৰায় 80,000 টকা এতিয়া 3 মাহত মোৰ হৈছে। এতিয়া দেখা পোৱা যায় যে আপুনি ক'ৰবাত প্ৰশিক্ষণ গ্ৰহণ কৰিছে? মই ৰাবাৰ বোৰ্ডৰ যোৰহাট ৰাবাৰ বোৰ্ডৰ যোগেদি মোৰ ৰাবাৰ বাগানতে প্ৰশিক্ষণ দিছিলে, 8 দিনীয়া প্ৰশিক্ষণ। ইয়াৰ মানে কাটিং ট্ৰেইনিং বা প্ৰতিপালনৰ বিষয় লৈ তাৰ পৰা অফিচাৰ আহিছিলে, আহি ইয়াতে থাকি ইয়াত মানে মোৰ ৰাবাৰ বাগানতে ট্ৰেইনিং দিয়াইছিলে। চৰকাৰীভাৱে কিবা সুবিধা লাভ কৰিছে? চৰকাৰীভাৱে মানে ৰাবাৰ বোৰ্ডৰ ফালৰ পৰা সুবিধা পাইছোঁ। এইবোৰ পুলি প্ৰতিপালন বা ইয়াৰ 4 বেৰ মাৰিবৰ কাৰণে, গৰু ছাগলী নোসোমাবৰ কাৰণে যিখিনি বন্ধ কৰিব লগা হয় সেইখিনিৰ কাৰণে তেওঁলোকে আৰ্থিক সাহায্যও দিছে 2-3বাৰ মোক। কিন্তু এগ্ৰিকালচাৰ ফালৰ পৰা পোৱা নাই এতিয়ালৈকে। মই কেইবাবাৰো আবেদনো কৰিছোঁ তেওঁলোকক বাৰু, এগ্ৰিকালচাৰ অফিচত গৈ। এতিয়ালৈকে তেওঁলোকে এটা কথাই কয় যে ৰাবাৰ বোৰ্ডটো আমাৰ এগ্ৰিকালচাৰ হেৰিয়াত নপৰে। এতিয়া কি কৰিম আৰু, উপায়তো নাই। দেখা পোৱা যায় যে এই কেঁচামালখিনি উৎপাদিত ইয়াৰ পৰা গ্ৰাহক মানে কাষ্টমাৰ নিজেই নিব আহেনে আপুনি দিবগৈ লাগে? কেঁচামাল যিটো আপুনি উৎপাদন কৰে, কেঁচামালটো দিবগৈও পাৰি, নিজেও তেওঁলোকক মাতিলে ইয়াৰ পৰা লৈও গুচি যায়। চাহিদা আছে? চাহিদা আছে। মোৰ 6 বিঘা, 350 জোপা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।